তো হাই ফ্ৰেণ্ডছ, কেইটামান সৰু সৰু আপডেট বা সৰু সৰু কেইটামান কথা SSC GDক লৈ। যিহেতুকৈ আমাৰ ফিজিকেল কাট অফ আহি গ'ল আৰু ফিজিকেল কাট অফটো যথেষ্টখিনি আমাৰ কম যোৱা দেখা গ'ল। আৰু এইটো আমাৰ বাবে ভাল কথা, বেয়া কথা বাৰু পিছৰ কথা, কিন্তু যিয়ে নহওক এটাই ভাল লাগিছে যে বহু কেণ্ডিডেটে এতিয়া ফিজিকেল দিবলৈ পাব। আৰু লগতে ধৰি লোৱা এতিয়া যিহেতুকৈ নৰ্মেলাইজেশ্যন আহিবলৈ বাকী আছে, লগতে আমাৰ ফিজিকেল প্লাছ মেডিকেল একেলগে হয়নে নে সঁচাকৈ ফিজিকেল এক্সট্ৰাকৈ হ'ব, এই কথাখিনি আমাৰ এতিয়াও সম্পূৰ্ণ 100% ডিক্লেয়াৰশ্যন কোনো দিয়া নাই, বা ধৰি লোৱা CRPFে হ'লেও আমাক জনোৱা নাই। গতিকে এই কথাটো এতিয়াই কোৱাটো অকণমান টান হ'ব। কিন্তু মই এটা কথা কওঁ, যিহেতুকৈ ফিজিকেল প্লাছ মেডিকেল একেলগে হোৱাৰ এটা আগতে তেনেকৈ হৈ গৈছে, তো এইবাৰো যদি বেছি দেৰি হৈ যায়, হয়তো আকৌ এটা কাট অফ লিষ্ট লগাই পেলাই একেলগে পাতি দিয়াটো একো ডাঙৰ কথা নহয়। গতিকে ফিজিকেলটোতো তোমালোকে নিশ্চয় এতিয়া কাট অফ অহাৰ পিছত সকলোৱে লাগিছাই ৰানিঙত। গতিকে ৰানিংটো কৰি থাকা, কিন্তু তাৰ মাজতে এটা ইম্পৰ্টেণ্ট কথা কওঁ। অহা কাইলৈৰ ভিতৰত যিখিনি মই ইমান দিনে কৈ আছিলোঁ যে ডকুমেণ্টছখিনি দেখুৱাই তোমালোকলৈ এটা ধুনীয়াকৈ ভিডিঅ' বনাম, OBCৰ কাৰণে হওক, SCৰ কাৰণে হওক, গোটেইখিনি বস্তু তোমালোকক মই দেখুৱাই দিম বুলি কৈছিলোঁ। মানে ডকুমেণ্টছৰ কথা, ল'ৰাবিলাকে প্ৰায়ে বুজি পায়, কিন্তু কিছুমান নতুনকৈ দিয়া ছোৱালী বা নতুনকৈ দিয়া ল'ৰাও ডকুমেণ্টছৰ কথাখিনি বিশেষকৈ ভালকৈ বুজি নাপায়। গতিকে সেই কথাখিনি ভালকৈ মই বুজাই দি ধুনীয়াকৈ তোমালোকক বুজাই দিম কি ক'ত লাগিব। আৰু এতিয়া আমাৰ যিহেতুকৈ ডকুমেণ্টছখিনি ৰেডি কৰাৰ সময় আহি গ'ল, বেছি সময়ো যিহেতু নাই, কাৰণ ফিজিকেলো হয়তো ঘপকৈ পাতি দিব পাৰে, আৰু লগতে ফিজিকেল প্লাছ মেডিকেলো আমাৰ ঘপকৈ পাতি দিব পাৰে। গতিকে তোমালোকে ৰেডি কৰি ল'বা। আৰু এটা কথা কওঁ, নৰ্মেলাইজেশ্যন স্ক'ৰটো যোৱাকালি এটা সৰুকৈ এটা লিংকক লৈ অলপ খেলি মেলি হৈছিলে যে আজি আহিব বা কাইলৈ আহিব, এনেকুৱা বুলি এটা লিংক এক্টিভ হৈছিলে। তো এটা কথা কওঁ, সেই লিংকটো এক্টিভ হোৱাটো সঁচা কথা, কিন্তু এই প্ৰচেছটো মানে যিটো নৰ্মেলাইজেশ্যন প্ৰচেছটো, এইটো যেতিয়াই তেতিয়াই হৈ যাব। আৰু মই সেইদিনাই অলৰেডি কৈছোঁ, আৰু বহুতে কমেণ্ট কৰিছে যে তই কি কথা কৈছ যে একেলগে কাট অফৰ লগত কেতিয়াও নৰ্মেলাইজেশ্যন নাহে ফিজিকেল কাট অফৰ লগত। গতিকে মই এইটো কাকো উত্তৰ নিদিওঁ, কিন্তু মই তেতিয়াই কৈ থৈছিলোঁ যে ফিজিকেল কাট অফ দিয়াৰ 2-3 দিনৰ পিছতে হয়তো আমাৰ নৰ্মেলাইজেশ্যন স্ক'ৰটো শ্ব' কৰিব। অলৰেডি যিহেতুকৈ আমাক নৰ্মেলাইজেশ্যন দি থৈ দিছে, খালি স্ক'ৰ কাৰ্ডটো আমাৰ শ্ব' কৰা নাই। গতিকে তোমালোকে সেইটো হয়তো এইকেইদিনতে 2 এদিনৰ ভিতৰতে পাই যাবা। আৰু এতিয়া প্ৰচেছটো লাহে লাহে আহি আছে শেষৰ পিনলৈ। গতিকে চবেই ৰেডি থাকা, আৰু ফিজিকেল প্লাছ মেডিকেলৰ বাবে ৰেডি থকা। সৰু সৰু প্ৰব্লেমক লৈ আমি মেডিকেলৰ প্ৰব্লেমক লৈ নিশ্চয় কথা পাতিম কালিৰ পৰা। চাই থাকিবা জব এণ্ড ডিফেন্সৰ লগত নতুন কেণ্ডিডেটে জড়িত হৈ ল'বা। জব এণ্ড ডিফেন্স যোৱা বছৰো তেনেকৈ চেণ্টাৰবিলাকৰ লাইভ আপডেট কিছুমানো দিছিলোঁ, লগতে জনাইছিলোঁ কেনেকুৱা কি হৈ আছিলে। বহুত ল'ৰা ছোৱালীয়ে হেল্প হৈছিল বুলি পিছত জনাইছে। এইবাৰো জনাই যাম। জব এণ্ড ডিফেন্সৰ লগত ৰিলেটেড থাকিলে SSC GDৰ গোটেইখিনি প্ৰচেছৰ বিষয়ে গম পাই থাকিবা। আৰু পাৰিলে ছাবস্ক্ৰাইব কৰি জড়িত হৈ ল'বা। আৰু তলত মোৰ ইনষ্টাগ্ৰামৰ লিংক থাকিবা, তোমালোকে তাতে মেছেজ কৰিব পাৰিবা কিবা ইম্পৰ্টেণ্ট কথা থাকিলে। ধন্যবাদ। জয় আই অসম। আৰু আমি কথা পাতি যাম। ধন্যবাদ।